আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোক বহুতখিনি মৰম দিছে আৰু আগলৈ দিব বুলি আশা থাকিল। আজি আপোনালোকক এটা সৰু মিনি ব্লগ দিবলৈ গৈ আছোঁ, মোৰ বাগানৰ মিনি ব্লগ। যেন মানুহে কিছুমান সফলতা পোৱাৰ আঁৰত বহুতো কষ্ট লুকাই থাকে, হয়তো সেই কষ্টখিনি মানুহে অনুভৱ নকৰে। যেতিয়া আপুনি কষ্ট কৰি যাব, যেতিয়া সফলতা নাপায়, তেতিয়া মানুহে কয় যে ইয়াৰ কাম নাই, অমুক নাই, ভোগ নাই। ঠিক তেনেদৰে খেতিয়কৰো তেনেকুৱা মানে কথা, বা খেতি এডোখৰ যদি কৰা হয়, বহুত কষ্ট কৰি কৰা হয়, যেতিয়া ভাল তাৰ বীজবোৰ নোলায় বা ভাল ফল নধৰে, তেতিয়া মানুহে কয় যে এইদৰে খেতি এনেই গ'ল, বা তহঁতে খেতি কৰিবই নাজানা, তেনেকুৱা কথা। কিন্তু আমাৰ বাগানখনত বহুত কষ্ট কৰিব লাগে। আমি বিশেষকৈ গেন্দে ফুলৰ খেতি কৰোঁ। এইখিনি হ'ল কচমচ, এইখিনি গেন্দে ফুল। এই সৰু ফুল গছৰ পৰা আমি ইমান ডাঙৰ গছ বনাব লগা হয়, বহুত মেহনত হয়। আৰু এইটো প্ৰচেছ আপোনাৰ 2-3 মাহ চলে প্ৰচেছটো, মানে কষ্ট কৰাৰ প্ৰচেছটো। আৰু শেষত যাই এনেকুৱা ধৰণৰ ফল ওলায়, এনেকুৱা ধৰণৰ। আৰু আমাৰ খেতিয়কৰ আশাৰ বতৰা হৈছে ভাল ফল। যদি ভাল গছ হয়, এই গছবোৰ চাওকচোন কেনেকৈ ভাঙিছে ভিৰত। মাটি দিছোঁ, মাটি দিলেও মানে কি হৈ যায়, গছবোৰ ভাঙি যায় গাইজ। উপায় নাই আৰু ৰাখিবলৈ চেষ্টা কৰিছোঁ, ইমান জোপোহা হৈ গৈছে গছডাল। আৰু চাওক এইটো কিমান ধুনীয়া এটা ফুল, এনেকুৱা ফুল গোটেই ভৰি যাব গাইজ আমাৰ বাগানখনত, গোটেই ফুল ভৰি যাব। আৰু যেতিয়া ফুল পূৰা ভৰ্তি হৈ যাব নহয় গাইজ, তেতিয়া বহুত ধুনীয়া দেখা হয় আমাৰ পৰিৱেশটো। যেতিয়া আপোনালোকে চাকৰি পাব, চাকৰি পোৱাৰ পিছত যে মনবোৰ বা ঘৰখন এটা নদন বদন হৈ পৰে, ঠিক তেনেদৰে যেতিয়া ফুলবোৰ ওলাব নহয়, আমাৰ বাগানখনো পূৰা সৌন্দৰ্যৰে ভৰি পৰিব গাইজ। সেয়া আমাৰ ভাই ঔষধ মাৰি আছে, ময়ো মাৰোঁ কেতিয়াবা, নামাৰা নহয়। এতিয়ালৈ বাই বাই সকলোকে। আৰু এনেকৈ সৰু সৰু মিনি ব্লগ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু মই যে গেঞ্জি পিন্ধি কিনে মিনি ব্লগ বনালৈ উপায় নাই, মই যেতিয়াকৈ আমাৰ বস্তিত আছোঁ, কাম কৰা মানুহ যেতিয়াকৈ গাইজ, কি কৰিব আৰু, গেঞ্জি পিন্ধি থাকিব লাগিব ন। গেঞ্জি কাপোৰলৈ কোনো কথা নাই গাইজ, কাম কৰি যাওক, নিজৰ ঘৰখনৰ বাবে কষ্ট কৰিব লাগিব। যদি নিজৰ ঘৰখনৰ বাবে আপোনালোকে কষ্ট নকৰে, তেতিয়াহ'লে কেনেকৈ হ'ব গাইজ, হয়নে নহয়? বাই বাই আজিলৈ সকলোকে, আপোনাৰ বাৰ নমস্কাৰ জনাইছোঁ। থেংক ইউ ছ' মাছ। মোৰ মিনি ব্লগটো সম্পূৰ্ণ চাব, আপোনালোকে মৰম দি যাব। আপোনালোকক সদায় সৰু সৰুকৈ মিনি ব্লগ দিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।